গণৰাজ্য দিৱস ২৬ জানুৱাৰী আমাৰ দেশত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। ১৯৫০ চনৰ আজিৰ দিনটোতে আমাৰ দেশৰ সংবিধান আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয় আৰু ভাৰত এখন সম্পূৰ্ণ সাৰ্বভৌম ৰাষ্ট্ৰ হৈ পৰে। মহাত্মা গান্ধীৰ দৰে মহাপুৰুষ আৰু আমাৰ দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া আৰু প্ৰাণ ত্যাগ কৰা অসংখ্য স্বাধীনতা সংগ্ৰামীৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ বাবে দেশৰ মৌলিক আইন সংবিধান প্ৰণয়ন কৰা হৈছিল। সেয়েহে জানুৱাৰীৰ ২৬ তাৰিখক ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ইয়াক ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে স্বীকৃতি দিয়া আৰু উদযাপন কৰা হৈছে। ইতিহাস স্বাধীনতাৰ পিছত দেশখনত কোনো স্বনিৰ্মিত চৰকাৰী সংবিধান নাছিল। তাৰ পৰিৱৰ্তে ইয়াৰ আইনবোৰ পৰিৱৰ্তিত ঔপনিৱেশিক কাৰ্যৰ ওপৰত আধাৰিত আছিল। সেয়েহে ভাৰত চৰকাৰৰ সন্মুখত আমাৰ নিজৰ দেশৰ বাবে এক চৰকাৰী সংবিধান স্থাপন কৰাটো সৰ্বাধিক কাম আছিল। আমাৰ সংবিধান হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত সংবিধান সভাৰ সন্মানীয় সদস্যসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰ ফলাফল। ডক্টৰ আম্বেদকাৰ আমাৰ সংবিধানৰ জনক আছিল। আন দেশৰ বিভিন্ন সংবিধান গভীৰভাৱে অধ্যয়ন কৰাৰ পিছত আমাৰ প্ৰতিষ্ঠাপক পিতৃসকলে আমাৰ সংবিধান প্ৰস্তুত কৰিছিল আৰু ই হৈছে বিশ্বৰ আটাইতকৈ দীঘল সংবিধান। ই এই মহাপুৰুষসকলৰ নিষ্ঠা আৰু দূৰদৰ্শিতাৰ ওপৰত প্ৰতিফলিত কৰে। এনেদৰেই সংবিধানখন অস্তিত্বত আহিছিল। সংবিধান সম্পূৰ্ণ কৰিবলৈ ২ বছৰ ১১ মাহ আৰু ১৮ দিন লাগিছিল। যদিও ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাই ইয়াক প্ৰণয়ন আৰু গৃহীত কৰিছিল, ই ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হৈছিল। ২৬ জানুৱাৰীৰ তাৎপৰ্য মন কৰিবলগীয়া যে স্বৰাজৰ বাবে ভাৰতৰ সংগ্ৰামত ২৬ জানুৱাৰীৰ যথেষ্ট গুৰুত্ব আছিল। ১৯২৯ চনৰ ২৯ ডিচেম্বৰত লাহোৰত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনে পূৰ্ণ স্বৰাজক সম্পূৰ্ণ স্বাধীনতাক ভাৰতৰ লক্ষ্য হিচাপে ঘোষণা কৰি এক প্ৰস্তাৱ গৃহীত কৰিছিল। এইটো সিদ্ধান্ত লোৱা হৈছিল যে ২৬ জানুৱাৰী সমগ্ৰ ভাৰততে পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰা উচিত। সম্পূৰ্ণ স্বাধীনতা দিৱস প্ৰথমবাৰৰ বাবে ১৯৩০ চনৰ ২৬ জানুৱাৰীত উদযাপন কৰা হৈছিল। এইটো ১৯৪৭ চনলৈকে এনেদৰে পালন কৰা হৈছিল। স্বাধীনতা অৰ্জন কৰাৰ পিছত ১৫ আগষ্ট আমাৰ স্বাধীনতা দিৱস হৈ পৰিছিল। অৱশ্যে ২৬ জানুৱাৰীত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক মহান ঘটনা হিচাপে চিহ্নিত কৰা হয়। সেয়েহে এইটো সকলোৰে পক্ষত আছিল যে ২৬ জানুৱাৰীক নতুন সংবিধান আৰম্ভ হোৱাৰ তাৰিখ হিচাপে বাছনি কৰা উচিত। সেয়েহে এই দিৱসটো অতি আনন্দ আৰু গৌৰৱৰ সৈতে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ দিন হিচাপে পালন কৰা হয়। ভাৰতত গণতন্ত্ৰ দিৱস কেনেদৰে উদযাপন কৰা হয়? ভাৰতীয়সকলে সমগ্ৰ দেশতে মহা আনন্দ আৰু আনন্দেৰে গণৰাজ্য দিৱস উদযাপন কৰে। এই দিনটোৱে ভাৰতৰ সংবিধানক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে সন্মানিত কৰে। গণতন্ত্ৰ দিৱসত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। স্বাধীনতাৰ বাবে ভাৰতৰ সংগ্ৰাম উদযাপন কৰা সাংস্কৃতিক অনুষ্ঠানসমূহ সমগ্ৰ দেশতে আয়োজিত কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীৰ ইণ্ডিয়া গেটত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নতুন দিল্লীত আটাইতকৈ সন্মানীয় পেৰেড ৰাজপথত অনুষ্ঠিত হয়। এজন ভাৰতীয় ৰাষ্ট্ৰপতিয়ে পেৰেড অনুষ্ঠিত কৰে, যাক প্ৰতিৰক্ষা মন্ত্ৰালয়ে সমন্বয় কৰে। অনুষ্ঠানটোৱে কেৱল ভাৰতৰ সামৰিক দক্ষতা প্ৰদৰ্শন কৰাই নহয়, ইয়াৰ বিবিধ সংস্কৃতিকো প্ৰচাৰ কৰে। তাৰোপৰি এই অনুষ্ঠানত দেশৰ বাবে প্ৰাণ ত্যাগ কৰা সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিত ৰিংলেট ৰাখি শ্বহীদসকলক সন্মানিত কৰে। অনুষ্ঠানটো ২১টা বন্দুকৰ অভিবাদন, ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সৈতে অব্যাহত আছে। ফলস্বৰূপে বীৰ সৈনিকসকলক পৰমবীৰ চক্ৰ, অশোক চক্ৰ আৰু বীৰ চক্ৰ প্ৰদান কৰা হয়। কঠিন পৰিস্থিতিত সাহস দেখুওৱা শিশু আৰু সাধাৰণ নাগৰিকসকলকো পুৰস্কাৰেৰে স্বীকৃতি দিয়া হয়। যিসকলে বীৰত্ব বঁটা লাভ কৰে তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰি ৰাষ্ট্ৰপতিক অভিবাদন জনায়। তাৰ পিছত ভাৰতৰ সামৰিক দক্ষতা প্ৰদৰ্শিত হৈছে। লগতে সশস্ত্ৰ বাহিনী, আৰক্ষী আৰু নেশ্যনেল কেডেট কৰ্পছে অংশগ্ৰহণ কৰা এক মাৰ্চ পাষ্ট আছে, যাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিক এই ৰেজিমেণ্টবোৰে অভিবাদন জনায়।
যেতিয়া ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানবোৰ জনপথৰ ওপৰেৰে উৰা মাৰে অনুষ্ঠানটো সমাপ্ত হয় সমগ্ৰ দেশতে গণতন্ত্ৰ দিৱস উদযাপন কৰা হয় কিন্তু দিল্লী হৈছে সৰ্ববৃহৎ উদযাপনৰ কেন্দ্ৰ প্ৰতি বছৰে লাখ লাখ লোকে গণতন্ত্ৰ দিৱস পেৰেডৰ লাইভ ৱেবকাষ্ট চোৱাৰ সুযোগ পায় অনুষ্ঠানটোৰ পিছত একেচতীয়া ফুটেজ চাবলৈ ভিডিঅ' অন ডিমাণ্ড উপলব্ধ কৰা হৈছে ৰাজ্যৰ ৰাজধানীসমূহতো পতাকাখন উৰুৱাই দিয়া হয় যদিও সৰু পৰিমাণত য'ত ৰাজ্যপালে পতাকা উত্তোলন কৰে জিলা সদৰ মহকুমা তালুক আৰু পঞ্চায়তত অনুষ্ঠানবোৰ একেধৰণে অনুষ্ঠিত হয় গণতন্ত্ৰ দিৱস উদযাপনৰ আনুষ্ঠানিক সমাপ্তি হৈছে বিটিং দ্য ৰিট্ৰিট যি সকলো উদযাপন সমাপ্ত হোৱাৰ পিছত অনুষ্ঠিত হয় ২৬ৰ পৰা ২৯ তাৰিখলৈকে চৰকাৰী ভৱনবোৰ জিলিকি থকা পোহৰেৰে জ্বলি থাকে গণতন্ত্ৰ দিৱসৰ পিছৰ তৃতীয় দিনা ২৯ জানুৱাৰীত প্ৰহাৰ পশ্চাদপচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ড্ৰামাৰৰ আহ্বানৰ সময়ত ড্ৰামাৰসকলে একক প্ৰদৰ্শন কৰে বেণ্ডবোৰে জনপ্ৰিয় মাৰ্শ্বেল টিউন সাৰে জাহাছে আচ্ছা বজাই উভতি যায় ঠিক সন্ধ্যা ৬ বজাত ৰাষ্ট্ৰীয় পতাকা নমাই দিয়া হয় আৰু ৰাষ্ট্ৰীয় সংগীত গোৱা হয় যাৰ ফলত গণতন্ত্ৰ দিৱস উদযাপনৰ সমাপ্তি হয় উপসংহাৰ ভাৰতত গণতন্ত্ৰ দিৱস যথেষ্ট উৎসাহেৰে উদযাপন কৰা হয় আৰু আমি স্বাধীনতাৰ দীঘলীয়া যাত্ৰা আৰু দেশখনক এখন সাৰ্বভৌম ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে আমাৰ পূৰ্বপুৰুষসকলৰ সংগ্ৰামৰ কথা মনত ৰাখিব লাগে এই দিনটো সকলো ভাৰতীয়ৰ বাবে স্বাধীনতাৰ সাৰাংশ উদযাপন কৰা আৰু ভাৰতক ইয়াৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পূৰণ কৰাত সহায় কৰাৰ দিন গণতন্ত্ৰ দিৱস উদযাপনত নাগৰিকসকলক তেওঁলোকৰ দেশপ্ৰেম আৰু গৌৰৱ প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা হয় শিক্ষাৰ্থীসকলে ভাল নাগৰিক হিচাপে জীয়াই থাকিবলৈ আৰু তেওঁলোকৰ দেশক অধিক সুখী আৰু শান্তিপূৰ্ণ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে